মুছলিম ল মতে সোফা, হিন্দু লত কোৱা হয় প্ৰি এমশ্যন, মানে বেলেগৰ সম্পত্তি কিনাৰ প্ৰথম অধিকাৰী আপুনি। উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা স্থাৱৰ সম্পত্তি, যেনে ঘৰ মাটিত, ভাই ভনী কাজিন ব্ৰাদাৰ বা কাজিন চিষ্টাৰৰো হয়তো নিজৰ নিজৰ অংশ থাকে। যদি কোনোবাই নিজৰ অংশ বিক্ৰী কৰিব বিচাৰে, প্ৰথম অধিকাৰ পাব বাকী অংশীদাৰীসকলে। প্ৰথমে বাকী অংশীদাৰীসকলক প্ৰস্তাৱ দিব। যদি নিকিনে তেতিয়াহে তৃতীয় ব্যক্তিক বিক্ৰী কৰিব পাৰে। মনে মনে যদি বিক্ৰী কৰি দিয়ে, চিভিল কোৰ্টত এটা চুট ফৰ প্ৰি এমশ্যন ফাইল কৰি সেই সম্পত্তি ঘূৰাই ল'ব পাৰে। অংশীদাৰী বেছি থাকিলে মূল্য বেছি দিয়াজনক বিক্ৰী কৰিব। মুছলিম লয়ে এটা অধিকাৰ দিছিল, সীমাৰ কাষত থকা সম্পত্তিৰ মালিক হিচাপে চুবুৰীয়াই সেই সম্পত্তি কিনাৰ প্ৰথম অধিকাৰী হয়। কিন্তু সুপ্ৰিম কোৰ্টে সেই অধিকাৰক অসাংবিধানিক আৰু অবৈধ ঘোষণা কৰিছে। দুটা কেছ, ভাওৰাম ভাৰ্চেছ বেজনাথ, চান্দ্ৰাম ভাৰ্চেছ লাভ সিং। ৰীলটো শ্বেয়াৰ কৰক, সকলোৰে কামত আহিব। ধন্যবাদ।